হে গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ভাবিহঁতৰ ঘৰলৈ, কিয়নো ভাবিয়ে বহুতো শাক পাচলি খেতি কৰিছে, তাকে নিবলৈ আহিছোঁ। আহি পাই দেখিছোঁ ভাবিয়ে নিৰণি কৰিয়ে আছে আৰু এইবোৰ চাওকচোন দুৰ্বন শাক কুটৰ শাক ইমান ধুনীয়াকৈ হৈছে। আৰু খেতিখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ। খেতিখন দেখিবলৈ যিমান সুন্দৰ তাতোতকৈ অধিক ইয়াত কষ্টও আছে। যিসকলে খেতি কৰে সিহঁতসকলে গম পায়। যিয়ে কি নহওক চব্জি পাচলি ল'লোঁ, লৈ মেলি ভাবিহঁতৰ ঘৰতে দুজনীমান ছাগলী আছিলে আৰু ছাগলীকেইজনী ইমানে মৰম লগা নহয়, মানুহৰ লগত খেলি ইমানে ভাল পায়। আৰু যিহেতু মই জীৱ জন্তু ভালেই পাওঁ, বিশেষকৈ ছাগলী, সেইবাবে অকণমান কোচত লৈ লৈছোঁ। আৰু মিৰ্জানে এই জাউবন গছজোপা দেখিছেনে, ৰখিবই পৰা নাই, মানে সি গছত উঠিয়ে ল'লে। আৰু এইডোখৰ জেগা হৈ গৈছে একেবাৰে নদীৰ কাষত, কিয়নো চব্জি পাচলি খেতি কৰিব হ'লে অকণমান নদীৰ কাষৰ জেগা লাগে, তেতিয়া চব্জি পাচলিবোৰ খুব ধুনীয়া হয়। আৰু ভাবিহঁতৰ ঘৰটো নদীৰ কাষতে যিহেতু, এইফালে ঘৰলৈ আহি চব্জি পাচলিবোৰ ধুনীয়াকৈ ধুই ল'লোঁ। যিহেতু বালি চালি লাগি থাকিলে ভাল নালাগে পিছত, সেইকাৰণে ধুনীয়াকৈ চব্জিখিনি ধুই মেলি একেবাৰে ৰাখি দিছোঁ, যাতে বনোৱা সময়ত বেছি অসুবিধা নহয়। আৰু এইফালে বনাব লৈছোঁ হাঁহৰ মাংস, আৰু হাঁহটো মই ধুনীয়াকৈ গেছতে পুৰি লৈছোঁ, কিয়নো জুইত পৰিলে ক'লা হৈ যায়। আৰু এইফালে আমাৰ ৰেজিয়া দেখিছেনে ইমান ধুনীয়াকৈ সাজি কাজি আছে, তাকে অকণমান ভিডিঅ' বনাই ৰাখি দিছোঁ। আৰু আমাৰ মিৰ্জান আৰু মিৰ্জানৰ ভাইটিয়ে পূৰা কথা পতাত ব্যস্ত, কি পাতিছে কি নাই একো নাজানো, জাষ্ট ভিডিঅ' কৰি ৰাখি দিছোঁ। আবেলিৰ পৰা যিহেতু কিবা এটা খাওঁ লাগে নহয় জানো, যিহেতু ঠাণ্ডাৰ বতৰ, সেইবাবে লৈ আনিলোঁ ৰবক টেঙা। আৰু ৰবক টেঙা ধুনীয়াকৈ চাটনি বনাই মানে আমি খালোঁ, কিন্তু আমাৰ আনিছা পাতালে চাটনিকণ নাপালে, সেইবাবে আকৌ দুটা পিছত আনিবলগীয়া হ'ল। আবেলি পৰত অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ, তাতে আমাৰ আনিছা পাতালে ইমানে ভাষণ দি আছে, কি ক'ম আৰু আপোনালোকে শুনিয়ে লওক ভাষণত কি ভাষণ দি আছে। ফাল্টু মানি চলি আছে, যিমান ফাল্টু মানি চব মোক ইমান ধুনীয়া দেখা আপোনাৰ লগত ভিডিঅ' বনালে। অ' মাই গড, ইমান ধুনীয়া দেখা। মানুহ পাগল হৈ যাব দেই। কাক লাগে 100 লৈ যাব। মই লয়েল আছো মোৰ বান্দাৰ কাৰণে, পাৰ্মানেণ্ট পুৰা দেই। কোনোবাই বিশ্বাস কৰিছে যদি কমেণ্টত জনাব।